সো ইমানখিনিলৈ মই ভাবোঁ যে চবে যোনটো কম্পাউণ্ড গিয়াৰ ট্ৰেইন ইমানখিনিলৈতো চবে জানা চাগে ঠিক আছে যে কম্পাউণ্ড গিয়াৰ ট্ৰেইন এটা কেনেকৈ কাম কৰে কম্পাউণ্ড গিয়াৰ ট্ৰেইনৰ যদি কেনেকৈ কাম কৰে ভিডিঅ' সেইটো থিয়ৰী মেচিন চাবা তাতে গম পাবা সো ইন বেচিছ কি হয় এটা কম্পাউণ্ড গিয়াৰ ট্ৰেইনত যদি মই এই গিয়াৰটো ঘূৰাওঁ অ'কে এই গিয়াৰটো ঘূৰালে এইটো সৰু গিয়াৰৰ পৰা ডাঙৰ গিয়াৰ ইয়াতে স্পীড কম হৈছে এইটো শ্বাফ্টৰ স্পীড কম হৈছে আৰু ইয়াতে আকৌ সৰু গিয়াৰৰ পৰা ডাঙৰ গিয়াৰ আৰু ইয়াতে স্পীড আৰু কম হৈ গৈছে সো ইয়াতে যদি স্পীড হাফ হৈছিলে ইয়াতে আৰু হাফ হৈ গৈছে সো টোটেল ডিফাৰেঞ্চ এ শ্বাফ্ট আৰু এই গিয়াৰৰ স্পীডৰ মাজত ডিফাৰেঞ্চ হৈছে লাইক 1:4 অ'কে সেইটো এটা এক্সাম্পল দিছোঁ 1:4 সঁচাকৈ নহ'ব পাৰে গিয়াৰ ৰেচিঅ'ৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে এতিয়া সেইটো কি হয় থিয়ৰী মেচিন গৈ পেলাই চাবা নাও এটা বস্তু বহুত ক্লিয়াৰলি মন কৰিবা যে এই গিয়াৰ আৰু এই ইনপুট শ্বাফ্টটোত ডাইৰেক্ট লাগি আছে তাৰ মানে মই এই ইনপুট শ্বাফ্টটো ঘূৰালে লগতে এই গিয়াৰটো ঘূৰিব ঠিক আছে ৰঙাটো ইনপুট শ্বাফ্ট হয় এইটো নীলাটো লে শ্বাফ্ট হয় আৰু এই চেকাৰ্ড যোনটো আছে এইটো হৈছে আউটপুট শ্বাফ্ট অ'কে আউটপুট শ্বাফ্ট ঘূৰিলে গম পাবা কি যে এই চেকাৰটোও ঘূৰিব লগতে ঠিক আছে তেনেকৈ গম পাবা যে আউটপুট শ্বাফ্টটো ঘূৰি আছে অ'কে ইনপুট শ্বাফ্ট ঘূৰিলে এই গিয়াৰটোও ঘূৰিব ঠিক আছে আৰু এই গিয়াৰটো ঘূৰিলে এই গিয়াৰটো ঘূৰিব অ'কে এইটো গিয়াৰ ঘূৰিলে এইটো গিয়াৰো ঘূৰিব কাৰণ এইবিলাক চব কনষ্টেণ্ট মেশ্বত আছে ঠিক আছে এইটো হৈছে কম্পাউণ্ড গিয়াৰ ট্ৰেইন ঠিক আছে সিমানখিনিলৈ মই ভাবোঁ যে চবে বুজি পোৱা অ'কে কিন্তু এতিয়া এটা ইম্পৰ্টেণ্ট কথা হৈছে মই যোনটো তোমালোকক আগতে এক্সপ্লেইন কৰোঁতে কৈছিলোঁ যে এই আউটপুট শ্বাফ্টটো এই গিয়াৰটোৰ লগত কানেক্টেড হ'ব নালাগে ঠিক আছে ইয়াতে চোৱা ভালকৈ ইয়াতে এটা গেপ এটা আছে অ'কে দেখি আছা চবে গেপটো সেইটো চোৱা ইয়াতে আৰু ইয়াতে এটা গেপ এটা আছে ঠিক আছে এই গেপটো মই কিয় দেখাইছোঁ কাৰণ মই কৈছোঁ যে এটা গেপ থাকিব লাগিব কাৰণ এই গিয়াৰটো ঘূৰিলে চাবা এই শ্বাফ্টটো ঘূৰা নাই আৰু এই শ্বাফ্টটো মই ঘূৰাই আছোঁ এই গিয়াৰটো ঘূৰা নাই অ'কে দুইটাৰে কানেকশ্যন হ'ব নালাগে সেইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে কিন্তু ইনপুট শ্বাফ্টত চাবা মই এইটো শ্বাফ্ট ঘূৰালে এইটো গিয়াৰ ঘূৰিব অ'কে এই ইনপুট শ্বাফ্ট ৰঙা ইনপুট শ্বাফ্ট আৰু এই গিয়াৰটো ডাইৰেক্ট জইন থাকিব ডাইৰেক্ট আঠা লগোৱা হৈ থাকিব অ'কে ইয়াতে ডাইৰেক্ট জইনিং থাকিব কিন্তু এইটো শ্বাফ্ট এইটো হৈছে আউটপুট শ্বাফ্ট আৰু এই গিয়াৰটোৰ মাজত এই ডাঙৰ গিয়াৰটোৰ মাজত কিন্তু লিংকেজ থাকিব নালাগে ঠিক আছে এইখিনিলৈকে চবে ক্লিয়াৰলি বুজিব লাগিব যে এইটো বস্তু ফাণ্ডামেণ্টেল হয় ঠিক আছে এই গিয়াৰ বক্সটো কাম কৰিবলৈ কাৰণে এইখিনি বস্তু লাগিবই অ'কে তো সেইখিনি যদি বুজি পাইছা কম্পাউণ্ড গিয়াৰ ট্ৰেইন যদি বুজি পাইছা এইটো এৰেঞ্জমেণ্টত এই ইনপুট শ্বাফ্ট আৰু এইটো সৰু গিয়াৰ লাগি আছে কানেক্টেড হৈ আছে ডাইৰেক্ট জোৰা লাগি আছে কিন্তু এই আউটপুট শ্বাফ্ট আৰু এই গিয়াৰটো জোৰা লাগি থকা নাই সেই বস্তুটো বহুত ক্লিয়াৰলি বুজিব লাগিব অ'কে নেক্সট চাবা যে এতিয়া মই কৈছিলোঁ যে এই দুটা বস্তু ঘূৰাবলৈ কাৰণে চোৱা ইয়াতে এটা ডাইৰেক্ট এই ইনপুট শ্বাফ্টটো ডাইৰেক্ট মটৰৰ লগত কানেক্টেড থাকিব চ' ইয়াতে এটা হাই স্পীড এটা যোনটো মটৰৰ হাই স্পীডটো হয় ইয়াতে আহি থাকিব অ'কে আমি সেইটো হাই স্পীড আৰু এই যোনটো গিয়াৰটো দুটা ৰিডাকশ্যন ষ্টেজৰ মাজেদি গৈছে আৰু গতিকে এইটো চাবা মই ইয়াৰ পৰা ইয়ালৈ যদি ঘূৰাওঁ ডাঙৰ গিয়াৰটো সিমান বেছি নুঘূৰে অ'কে সৰু গিয়াৰটো যিমানখিনি ঘূৰে ডাঙৰ গিয়াৰটো সিমানখিনি নুঘূৰে অ'কে 1/4 ঘূৰিব ইয়াতে মই যদি লাইক ফুল এক্ৰ' ৰেভলিউশ্যন দিওঁ তেতিয়াহ'লে ই মাত্ৰ 1/4 ৰেভলিউশ্যনহে যাব ঠিক আছে সেইটো হৈছে কাৰণ স্পীড ৰিডিউচ হৈ আছে স্পীড কমি আছে বাই গিয়াৰ ৰেচিঅ' অ'কে তো সেইটো হৈছে এটা কম্পাউণ্ড গিয়াৰ ট্ৰেইনৰ কথা নেক্সট মই কৈছিলোঁ যে এই যোনটো দুটা স্পীড আহিব ইয়াৰে স্পীডটো আৰু এই গিয়াৰটোৰ স্পীডটো এই দুটা স্পীড আমি ইউটিলাইজ কৰিব লাগে যোনটো হৈছে 2 স্পীড কনষ্টেণ্ট মেছ গিয়াৰ বক্স ঠিক আছে যে কথাটো হৈছে এই দুটা স্পীড ইউটিলাইজ কৰিবলৈ কাৰণে আমাক লাগিব যে আমি এই দুটা গিয়াৰলৈ বা এইটো শ্বাফ্ট আৰু এইটো গিয়াৰলৈ আমি কেনেবাকৈ কানেক্ট কৰিব লাগিব এই শ্বাফ্টডালত
ঠিক আছে এই যোনটো চেকাৰ্ড শ্যাফ্টটো আছে আউটপুট শ্যাফ্ট আছে ইয়াক আমি কেনেবাকে কানেক্ট কৰিব লাগিব এই গিয়াৰটোৰ লগত যেতিয়া আমি বিচাৰো আৰু যেতিয়া আমি নিবিচাৰো আমি এক নিউট্ৰেলত থৈ দিব লাগিব আকৌ যেতিয়া আমি বিচাৰিম হাই স্পিডত নিবলৈ তেতিয়া এই শ্যাফ্টটো আৰু এই শ্যাফ্টটো আমি কেনেবাকে কানেক্ট কৰিব লাগিব কেনেবাকে লগ লগাব লাগিব ঠিক আছে তে হে লগ লগোৱা কামটো কৰিব এটা ফ্ৰিকশন ক্লাচে ঠিক আছে এটা ফ্ৰিকশন ক্লাচে হে কামটো কৰিব ওকে তে এটা হেতু যদি বুজি পোৱা যে ফ্ৰিকশন ক্লাচ কেনেকৈ কাম কৰে হেতু বস্তু চাবলৈ কাৰণে আকৌ থিওৰি মেচিন চাবা দুটা ফ্ৰিকশন সাৰফেস লগ লাগিলে হিহঁতে একেলগে ঘূৰে আৰু তেতিয়া হেতৰ স্পীড ম্যাচ হয় আৰু হিহঁতৰ মুভমেন্ট একেলগে হয় ওকে হেতু ফ্ৰিকশন ক্লাচ হয় আকৌ যেতিয়া টানি দিবা তেতিয়া লগ লাগি নাথাকিব দুইটা ফ্ৰিকশন সাৰফেস ৰাফ সাৰফেস যেতিয়া লগ লাগি নাথাকিব তেতিয়া আকৌ ট্ৰান্সমিশনটো ৰখি যাব ঠিক আছে তেনেকৈ এটা ফ্ৰিকশন ক্লাচ কাম কৰে থিওৰি মেচিন গৈ প্লে চাবা বা মেচিন ডিজাইন গৈ প্লে চাবা গম পাই যাবা ওকে তে হিমানখিনি যদি চাব লাগে এতিয়াই চাই লোৱা ভিডিওটো পজ কৰি লোৱা তাৰ পিছত আহিলে লাগিলে চাবা যদি নাজানা ওকে যদি হেখিনি বস্তু জানা তেতিয়া হলে এতিয়া আগতে চাবা যে নেক্সট মই কি কৰিম নেক্সট হৈছে কি যে মই কৈছো আগতে যে এটু শাফ্ট আৰু এটু শাফ্ট আমি কানেক্ট কৰিব লাগিব এই ৰঙা শাফ্টটো আৰু এই চেকাৰ্ড শাফ্টটো আমি কানেক্ট কৰিব লাগিব যেতিয়া আমি এই চেকাৰ্ড শাফ্টে হাই স্পিড লোৱাটো বিচাৰো আৰু যেতিয়া এই চেকাৰ্ড শাফ্টে লো স্পিড দিয়াটো বিচাৰো তেতিয়া এটু চেকাৰ্ড শাফ্ট আৰু এই যোনটো গিয়াৰটো আছে আমি কানেক্ট কৰিব পাৰিব লাগিব ঠিক আছে এটোৱে আমাৰ ৰিকোয়াৰমেন্ট হয় ওকে হেতু ভালকে বুজি লোৱা হেতু আমি দৰকাৰ আছে এই সেটআপটোৰ পৰা উলিওৱা তে হেতু আমি কেনেকৈ উলাম হেতু চোৱা যে মই এটা ইন্ট্ৰোডিউস কৰি দিম এটা বস্তু যাক মই কৈছিলো নাম হৈছিল স্লিভ ওকে এটা স্লিভ মই আনি দিলো এইখিনি পোৰশন মই কাটি দিছো আৰু আউটপুট শাফ্টৰ লগত এই হেউজিয়া পাৰ্টটো দেখিছা আঠা লাগা হৈ আছে ওকে এই স্লিভটো যদি বেলেগকে চোৱা এই যোনটো হেউজিয়া পাৰ্টটো দেখি আছা গ্ৰীন কালাৰ পাৰ্টটো যোনটো দেখি আছা ই আউটপুট শাফ্টৰ লগত ডাইৰেক্ট আঠা লাগি আছে ওকে দেখি আছা পুৰা ডাইৰেক্ট জয়েন আছে ডাইৰেক্ট আঠা লাগি আছে যেতিয়া মই এটা স্লিভটো দি দিম তেতিয়া চাবা যে এতিয়া এই স্লিভটো ইয়াতে মুভমেন্ট কৰিব পাৰে ঠিক আছে আৰু যদি এই স্লিভটো ঘূৰে তেতিয়া আউটপুট শাফ্টটো ঘূৰি আছে হয় ভালকে দেখি আছা এই স্লিভটো ঘূৰিলে এই আউটপুট শাফ্টটো ঘূৰি আছে ওকে হেতু বস্তু ক্লিয়াৰ হ'ব লাগিব হেতু কিয় হৈ আছে কাৰণ এইটো বস্তু এই হেউজিয়া পাৰ্টটোৱে আৰু এই পাৰ্টটোৱে এটা কিৱে আৰু এটা কি আৰু কিৱেৰ নিচিনা কাম কৰিছে ওকে কে ই ওয়াই কি এই হেউজিয়া পাৰ্টটো হৈছে কে ই ওয়াই কি আৰু এই যোনটো পাৰ্টটো কাটা হৈ আছে স্লিভত হেতু হৈছে কে ই ওয়াই ডব্লিউ এ ওয়াই কিৱে ঠিক আছে এটো পাৰ্ট কি হয় আকৌ মেচিন ডিজাইন থিওৰি অফ মেচিন চাই লবা যদি তাৰ পিছতো গম নপোৱা কি হয় গুগলত মাৰি চাই লবা কি আৰু কিৱে কি বস্তু ঠিক আছে এইখিনি বস্তু গম পালে কেনেকুৱা বস্তু হয় গম পাইছা যদি এতিয়া আমি পাই গৈছো যে এই যোনটো স্লিভটো আছে ওকে এই যোনটো স্লিভটো আছে ইয়াৰ কানেকশন যদি আমি এটোৰ লগত এই ৰঙা শাফ্টৰ লগত কৰি দিও তেতিয়া ৰঙা শাফ্টটো হাই স্পিডত আছে ওকে আৰু যদি ইহন দুটা কানেকশন আমি কৰি দিও ওকে তাৰ মানে এটো হাই স্পিডত আছে কানেক্ট হৈ গলে ইউ হাই স্পিডত আহি যাব যদি ই হাই স্পিডত আহি যায় কাৰণ ই এটা কি আৰু কিৱেৰ নিচিনা কাম কৰি আছে গটিকে এই পাৰ্টটো যদি হাই স্পিডত আহি যায় তেতিয়া ইউ হাই স্পিডত আহি যাব তেনেকে যদি মই এই স্লিভটো আনি পেলাই যদি মই এই গিয়াৰটোৰ লগত কানেক্ট কৰি দিও তেতিয়া এই গিয়াৰটো সদায় লো স্পিডত ঘূৰি আছে তে এটো যদি লো স্পিড এই স্লিভটোৱে পাই যায় তেতিয়া হলে এটা বস্তু মন ৰাখিব লাগিব যে যেতিয়া ইয়াক মই টানি আনিছো ইহত দুটাৰ কানেকশন মই ভাঙি দিলো ওকে এতিয়া ইহত দুটা কানেক্ট হৈ থকা নাই কাৰণ এতিয়া মই অকল ইয়াক আৰু এই পাৰ্টটো কানেক্ট কৰিব বিচাৰিছো ওকে এই যোনটো গিয়াৰটো আছে আৰু এই স্লিভটো আছে মই অকল হিহঁতক কানেক্ট কৰিব বিচাৰিছো ওকে তে হেতু হ'ব যে ই সদায় লো স্পিডত আছে এই গিয়াৰটো সদায় লো স্পিডত আছে এই ৰঙা শাফ্টটো সদায় হাই স্পিডত আছে তে হেতু হিচাপত মই দুটা পাই আছো স্পিড তে হেতু হিচাপত যেতিয়া মোক লো স্পিড লাগে মই এটো ৰঙা শাফ্ট আৰু স্লিভৰ কানেকশনটো মই ভাঙি দিম
আৰু মই এই স্লিভ আৰু এই যোনটো লো স্পীডৰ গিয়াৰটো আছে ইহঁত দুটাৰ কানেকশ্যন মই আনি দিম ঠিক আছে এইটো কৰিবলৈ হ'লে মই কি কৰিব লাগিব এতিয়া মই ফ্ৰিকশ্যন ক্লাচ এংগেজ কৰিব বিচাৰোঁ ফ্ৰিকশ্যন ক্লাচ মই আনিব বিচাৰোঁ তে ফ্ৰিকশ্যন ক্লাচ আনিবলৈ কাৰণে মই কি কৰিম মই ল'ম এটা ফ্ৰিকশ্যন প্লেট ওকে এটা ফ্ৰিকশ্যন প্লেট মই ইয়াৰ লগত ল'লোঁ আৰু এটা ফ্ৰিকশ্যন প্লেট আৰু এটা ফ্ৰিকশ্যন প্লেট আৰু এটা ফ্ৰিকশ্যন প্লেট মই এইটো সাইডে লগাই দিলোঁ সো এই বস্তুটো স্লিভৰ লগত লাগি আছে ঠিক আছে ভালকে চাই লোৱা এই বস্তুটো স্লিভৰ লগত লাগি আছে ঠিক আছে তাৰ মানে মই যদি এই আউটপুট শাফ্টটো মই যদি লুকাই দিওঁ আৰু এই ইনপুট শাফ্টটো যদি মই লুকাই দিওঁ সোৱা অকল স্লিভ আৰু এই যোনকিটা মই এই মাত্ৰ নকলো ফ্ৰিকশ্যন প্লেট ঠিক আছে এইটো সাৰফেস যোনটো নীলা হৈ আছে এইটো সাৰফেস আৰু এইটো সাৰফেস যোনটো নীলা হৈ আছে এইটো সাৰফেস এইকিটা সাৰফেস ৰাফ হ'ব লাগিব তাৰ মানে এই দুটা সাৰফেসত বহুত বেছি ফ্ৰিকশ্যন থাকিব লাগিব তাৰ মানে স্যান্ড পেপাৰ লগাব লাগিব ওকে সাবা এই পাৰ্টটো মই এটা কাটি দিছো দেখিছা এই পাৰ্টটো মই এটা কাটি দিছো এটো মই কিয় কাটি দিছো কাৰণ মই যোনটো আউটপুট শাফ্ট কৰিছিলো মই কৈছিলো মই কি এটা বনাইছিলো ঠিক আছে এই কিটোৰ কাৰণে আহিবলৈ কাৰণে তাৰ জায়গা থাকিব লাগিব কাৰণ অ্যাসেম্বলি কৰোঁতে এফালৰ পৰা স্লিভটো ঠেলি পেলাই এনেকৈ দিব লাগিব গটিকে ইয়াতে এটা কাট পাৰ্ট এটা থাকিব লাগিব যাতে এই বস্তুটো ইয়াতে সোমাই যায় ঠিক আছে নেক্সট ইনপুট শাফ্টটো মই শো কৰি দিছো ঠিক আছে এতিয়া আকৌ ইনপুট শাফ্টটো আছে আউটপুট শাফ্টটো আছে ওকে তে এতিয়া হৈছে কি যে এই স্লিভটো এতিয়া আহি গ'ল মই ফ্ৰিকশ্যন প্লেটেদি কানেক্ট কৰিব বিচাৰো তাৰ মানে এই গিয়াৰটোৰ লগত লাগি থকা এটা ফ্ৰিকশ্যন সাৰফেস মোক লাগিব যোনটো ফ্ৰিকশ্যন সাৰফেসেৰে এই ফ্ৰিকশ্যন প্লেটৰ লগত কানেক্ট হ'ব তেতিয়া কামটো হৈ গ'ল যে এইটো গিয়াৰ আৰু এইটো ফ্ৰিকশ্যন প্লেট কানেক্ট হৈ গ'ল আমি হেতু ক্লাচৰ যোনটো মেকানিজম আছে হেতু দি কৰিম আৰু যদি ইয়াতে এই যোনটো সাৰফেসটো আছে এই যোনটো প্লেটটো আছে ইয়াক যদি আমি তেনেকে আগৰ ইয়াৰ এই গিয়াৰটোৰ নিচিনাকে যদি আমি এই ইনপুট শাফ্টৰ লগত কানেক্ট কৰি দিব পাৰো তেতিয়া হলে আমাৰ কামটো হৈ গ'ল যে আমি ফ্ৰিকশ্যন ক্লাচেদি দুইটা বস্তু কানেক্ট কৰি দিলো ওকে এটা সময়ত এটাকে ঠিক আছে যেতিয়া ইনপুট শাফ্ট কানেক্ট কৰি আছো তেতিয়া এইটোৰ লগত কানেকশনটো হ'ব না লাগিব আৰু যেতিয়া ইয়াৰ লগত কানেক্ট কৰিম এই গিয়াৰটোৰ লগত কানেক্ট কৰিম তেতিয়া ইনপুট শাফ্টৰ লগত কানেকশন হ'ব না লাগিব স্লিভৰ ঠিক আছে স্লিভৰ তেতিয়া কথাটো হ'ল যে সেই বস্তুটো আনিবলৈ কাৰণে মই দুটা ফ্ৰিকশ্যন প্লেট অ্যাসেম্বলি লম হেতুটা এটাটো তোমালোকে বনাইছাই ঠিক আছে এই পাৰ্টটো তোমালোকে বনাইছাই সো হেতু পাৰ্ট জানা কেনে কাম কৰি আছে ওকে ঠিক আছে দেখি আছা তে এই পাৰ্টটো অলৰেডি তোমালোকে বনাইছা সো গম পোৱা এটো কেনেকা কাম কৰি আছে ঠিক আছে তাৰ মানে এই বস্তুটো ঘূৰিলে গিয়াৰটো যে ঘূৰি আছে গিয়াৰৰ লগত এই বস্তুটোও ঘূৰি আছে ওকে তে যদি গিয়াৰৰ লগত এটো বস্তু ঘূৰি আছে এইটো এটা ফ্ৰিকশ্যন সাৰফেস হয় এইটো এটা ফ্ৰিকশ্যন সাৰফেস হয় ইহত দুটাক যদি আমি লগ লগাই দিম ওকে ইহত দুটাক যদি আমি লগ লগাই দিলো এতিয়া ঠিক আছে লগ লগাই দিলো আৰু আমি ইয়াক একেলগ কৰি দিলো তেতিয়া একেলগ কৰি দিলে কি হ'ব এতিয়া আগতে কি হৈছিল নিউট্ৰেল পজিশনত যদি মই লৈ আনো ঠিক আছে নিউট্ৰেল পজিশনত লৈ আনিলো এতিয়া আগতে কি হৈ আছিল যে ই ঘূৰি আছে ঠিক আছে সৰি যদি সোৱা এটো ইনপুট শাফ্টে ঘূৰি আছে আৰু এই গিয়াৰটো ঘূৰি আছে ঠিক আছে গিয়াৰটো ঘূৰাৰ লগে লগে এই যোনটো পাৰ্টটো আছে এটোও ঘূৰি আছে কিন্তু আউটপুট শাফ্টটো চাবা আউটপুট শাফ্টটো ঘূৰি আছে জানো এই চেকাৰ্ড শাফ্টলে মন কৰিবা ই ঘূৰি আছে জানো একদম লৰচৰ কৰা নাই ঠিক আছে গিয়াৰ গিটা লৰচৰ কৰি আছে
কিন্তু এই শ্বাফটো লৰচৰ কৰা নাই কাৰণ ই কানেক্টেড নহয় ঠিক আছে তে মই যদি ঠেলি পেলাই এফালে লগ লগাই দিলো আৰু মই লগ লগাই দিয়াৰ পিছত এতিয়া হিহঁতৰ ফ্ৰিকশন লাগি গ'ল ফ্ৰিকশন লাগি যোৱাৰ কাৰণে কি হ'ব এই দুটা পাৰ্ট একেলগে ঘূৰিব ঠিক আছে একেলগে ঘূৰাৰ লগে লগে এতিয়া কি হ'ব এতিয়া আউটপুট শ্যাফ্টলৈ মন কৰিবা আগতে অকল গিয়াৰ ঘূৰিছিলে আউটপুট শ্যাফ্ট ঘূৰা নাছিল এতিয়া চাবা মই যদি ইয়াক ঘূৰাও আউটপুট শ্যাফ্ট কি হৈ আছে আউটপুট শ্যাফ্ট লৰচৰ কৰি আছে হয় আউটপুট শ্যাফ্ট লৰচৰ কৰি থকা চোৱা চেকাৰ শ্যাফ্ট লৰচৰ কৰি আছে হেতু কিয় কৰি আছে কাৰণ আমি এতিয়া এই দুটা পাৰ্ট কানেক্ট কৰি দিছো ঠিক আছে ফ্ৰিকশন দি এই দুটা পাৰ্ট কানেক্ট হৈ গৈছে ঠিক আছে ফ্ৰিকশনৰ কাৰণে এই দুটা লগ লাগি ধৰিছে জোৰা লাগি ধৰিছে আৰু হেতু কাৰণে এতিয়া এই দুটা একেলগে ঘূৰি আছে ঠিক আছে এই দুটা ঘূৰি আছে স্লিভটো ঘূৰি আছে স্লিভে ঘূৰাই আছে আউটপুট শ্যাফ্ট ঠিক আছে তাৰমানে এই গিয়াৰটোৰ স্পীড আৰু এতিয়া আউটপুট শ্যাফ্টৰ স্পীড সেম হৈ গ'ল ওকে সোয়া ইনপুট শ্যাফ্টৰ লগত কিন্তু কোনো কানেকশন নাই ওকে ইনপুট শ্যাফ্টৰ লগত সোয়া মাষ্ট এটা গ্যাপ এটা আছে দেখিছা গ্যাপ এটা আছে হয় গ্যাপ এটা আছে তাৰ মানে এটো বস্তু ইনপুট শ্যাফ্টক ঘূৰাই থকা নাই ইনপুট শ্যাফ্ট আৰু ইয়াৰ একো কানেকশন নাই ওকে ইনপুট শ্যাফ্ট ঘূৰিলে আউটপুট শ্যাফ্ট নুঘূৰে ঠিক আছে দুইটা বস্তু বেলেগ বেলেগ হ'ব লাগিব চাবা এতিয়া মই ইয়াক টানি পেলাই মই এতিয়া টানি আনিলো গটিকে এতিয়া ইহত দুটা কানেক্টেড নহয় ঠিক আছে এই বস্তুটো ক্লিয়াৰ হ'ব সো এতিয়া আকৌ সোয়া এতিয়া কি হ'ব মই ইনপুট শ্যাফ্ট ঘূৰাই আছো কিন্তু আউটপুট শ্যাফ্ট ঘূৰি আছে নেকি নাই ঘূৰা ওকে হেতু কিয় হ'ল কাৰণ মই যে নিউট্ৰেল পজিশনলৈ লৈ আনিলো এতিয়া ইহত দুটা লগ লাগি থকা নাই এতিয়া ইহত দুটা কানেক্টেড নহয় গটিকে এতিয়া ইহত দুটাৰ স্পীড সেম নহয় ঠিক আছে হেতু কাৰণে এতিয়া মই ইনপুট শ্যাফ্ট যদিও ঘূৰাই আছো আউটপুট শ্যাফ্ট কি হৈছে আউটপুট শ্যাফ্ট ঘূৰি থকা নাই আউটপুট শ্যাফ্টলৈ মন কৰা চেকাৰ শ্যাফ্টলৈ মন কৰা ঘূৰি থকা নাই যদি মই লগ লগাই দিওঁ এতিয়া কি হ'ব এতিয়া ইনপুট শ্যাফ্ট ঘূৰালেও আউটপুট শ্যাফ্ট ঘূৰি আছে ঠিক আছে হেতু হৈছে কাৰণ মই লগ লগাই দিছো ঠিক আছে লগ লগাই দিয়াৰ লগে লগে এতিয়া একেলগে জোৰ পৰি আছে হেতু কাৰণে হি লৰি আছে ওকে যদি মই টানি আনিলো এতিয়া মই ইনপুট শ্যাফ্ট ঘূৰালেও আউটপুট শ্যাফ্ট নুঘূৰে ঠিক আছে এই বস্তুটো ক্লিয়াৰ হ'ব লাগিব এটো হৈছে নিউট্ৰেল পজিশন ঠিক আছে সো এতিয়া আমি লো স্পীডটো পাই গলো কিন্তু যে হাই স্পীডৰ কাৰণে আমি কি কৰিম তো ইয়াতেও এই গিয়াৰটোৰ লগত যেনেকৈ এইবিলাক বস্তু লাগি আছে ঠিক আছে এই ৰড বিলাক যেনেকৈ লগাইছা এই স্প্ৰিংটো যেনেকৈ লগাইছা এই ফ্ৰিকশন প্লেটটো যেনেকৈ লগাইছা এই সেম ধৰণৰ বস্তু ইয়াতেও লাগিব ইনপুট শ্যাফ্টটোও লাগিব তে হেতুৰ কাৰণে ইয়াতে এটা বস্তু আমি দি দিম এনেকুৱা এটা ঠিক আছে এতিয়া ইয়াতে এনেকুৱা এটা আমি দি দিলো এতিয়া এটো সোয়া এই যোনটো পজিশনটো আছে এই যোনটো পজিশনটো এতিয়া স্লিভটো আছে ঠিক আছে স্লিভটো ঘূৰালে আউটপুট শ্যাফ্ট ঘূৰি আছে কিন্তু আউটপুট শ্যাফ্ট ঘূৰি আছে গিয়াৰ বিলাক লৰচৰ কৰিছে নেকি নাই কৰা কাৰণ গিয়াৰ আৰু আউটপুট শ্যাফ্টৰ কোনো কানেকশন নাই সোয়া দুইটা সাইডে গ্যাপ আছে খালি আছে ওকে কোনো কানেকশন নাই ওকে সো এতিয়া এই স্লিভটো বাৰে বাৰে হাতেৰে লৰচৰ কৰি থাকিব নোৱাৰি হেতু কাৰণে মই এটা গিয়াৰ ষ্টিক এটা দি দিলো এতিয়া ওকে সো গিয়াৰ ষ্টিকটো দি কি হয় গিয়াৰ ষ্টিক এই দুটা পাৰ্টৰ মাজত আছে গতিকে ইয়াক টানিলে গিয়াৰ ষ্টিক এই স্লিভটো আগলৈ যাব ইয়াক এফালে ঠালিলে এই স্লিভটো এফালে যাব ঠিক আছে তে মই কি কৰিলো মই এটা মাজত থৈ দিলো সো এতিয়া নিউট্ৰেল পজিশন এফালে কোনো কানেকশন নাই এফালেও কোনো কানেকশন নাই ওকে কোনো কানেকশন নাই যোনটো কাৰণে মই এতিয়া ইনপুট শ্যাফ্ট ঘূৰাই আছো কিন্তু আউটপুট শ্যাফ্ট কি কৰিছে আউটপুট শ্যাফ্ট একদম লৰচৰ কৰা নাই দেখিছা গিয়াৰ ঘূৰি আছে কিন্তু আউটপুট শ্যাফ্ট লৰচৰ কৰা নাই কাৰণ ইয়াতেও কানেকশন নাই ওকে কিন্তু যদি এতিয়া মই আকৌ সোয়া আকৌ এফালে মই লগ লগাই দিলো ওকে লগ লগাই দিলো এতিয়া কি হৈ গ'ল এতিয়া এই দুটা পাৰ্ট কানেক্টেড হৈ গ'ল ফ্ৰিকশনৰ কাৰণে জোৰ পৰি আছে আৰু যদি মই এতিয়া ইনপুট শ্যাফ্টক ঘূৰাও ইনপুট শ্যাফ্ট ঘূৰালে আউটপুট শ্যাফ্ট লৰচৰ কৰি আছে সোয়া আউটপুট শ্যাফ্টটো লগতে ঘূৰিব ইনপুট শ্যাফ্ট ঘূৰালেও আউটপুট শ্যাফ্ট এতিয়া লগতে ঘূৰি আছে আগতে ঘূৰা নাছিল এতিয়া ঘূৰি আছে কাৰণ আমি লগ লগাই দিছো ফ্ৰিকশন ক্লাটচেদি ওকে সেম এতিয়া মই যদি টানি আনো
মই ইয়াক পিছলৈ টানি আনিলোঁ এতিয়া নিউট্ৰেল পজিশ্যনত আহি গ'ল অ'কে এতিয়া মই ঘূৰাই আছোঁ এতিয়া মই ইনপুট শ্বাফ্ট ঘূৰাই আছোঁ কিন্তু আউটপুট শ্বাফ্ট লৰচৰ কৰা নাই অ'কে তে ইয়াতে যেনেকৈ আমি লগ লগাইছিলোঁ এইটো পাৰ্টত যেনেকৈ আমি লগ লগাইছিলোঁ তেনেকৈ এতিয়া আমি এই ইনপুট শ্বাফ্ট আৰু এইটো ছাইড যদি আমি লগ লগাই দিওঁ গিয়াৰ ষ্টিকটো ধৰি পেলাই এফালে ঠেলি দিলোঁ এতিয়া চোৱা এইটো এই দুটা প্লেট এতিয়া বহুত জোৰত লগ লাগি ধৰিছে চ' এতিয়া এই দুটা পাৰ্ট লক হৈ গ'ল ঠিক আছে ফ্ৰিকশ্যনৰ কাৰণে লক হৈ গৈছে তে এতিয়া কি হ'ব এতিয়া চাবা মই ইনপুট শ্বাফ্ট ঘূৰাইছোঁ আউটপুট শ্বাফ্ট কি হৈছে আউটপুট শ্বাফ্টটো ঘূৰি আছে হয় কিয় হ'ল কাৰণ এইটো পাৰ্ট আমি এতিয়া লগ লগাই দিলোঁ ঠিক আছে এতিয়া এইটো লগ লগাই দিয়াৰ কাৰণে এই ইনপুট শ্বাফ্টৰ যিমান স্পীড হয় আউটপুট শ্বাফ্টৰো ছেম স্পীড হয় অ'কে দেখি আছা লগে লগে ঘূৰি আছে হয় লগে লগে ঘূৰি আছে কাৰণ আমাৰ এতিয়া ইনপুট শ্বাফ্টৰ যি স্পীড হয় আউটপুট শ্বাফ্টৰো ছেম স্পীড হয় সেইটো হৈছে কাৰণ এই দুটা পাৰ্ট আমি লগ লগাই দিছোঁ ঠিক আছে আকৌ যদি মই এইটো আঁতৰাই দিব বিচাৰোঁ মই এক নিউট্ৰেল পজিশ্যনলৈ টানি আনিলোঁ আকৌ এতিয়া ইনপুট শ্বাফ্ট ঘূৰি আছে কিন্তু আউটপুট শ্বাফ্ট ভালকৈ চোৱা আউটপুট শ্বাফ্টক একদম লৰচৰ কৰা নাই আউটপুট শ্বাফ্ট হয় আউটপুট শ্বাফ্ট একদম লৰচৰ কৰা নাই গিয়াৰ ঘূৰি আছে কিন্তু স্লিভৰ একদম মুভমেণ্ট নাই স্লিভৰ মুভমেণ্ট নাই কাৰণে আউটপুট শ্বাফ্ট মুভমেণ্ট কৰা নাই স্লিভ কিয় মুভমেণ্ট কৰা নাই কাৰণ স্লিভ এইটোতো কানেক্টেড নহয় এইটোতো কানেক্টেড নহয় ঠিক আছে যদি কানেক্ট কৰি দিওঁ কি হয় দেখিলা মই এতিয়া ইয়াক এফালে লগ লগাই দিলোঁ এতিয়া হ'ব লাগে এতিয়া ই ল' স্পীডত ঘূৰিব হয় ল' স্পীডত ঘূৰিব আৰু যদি মই এতিয়া ইয়াক টানি পেলাই এফালে লগ লগাই দিওঁ তে এতিয়া ই হাই স্পীডত ঘূৰিব অ'কে এতিয়া ইয়াৰ স্পীড বেছি হৈ গ'ল হাই স্পীডত ঘূৰিব আকৌ যদি টানি পেলাই মই ইয়াক নিউট্ৰেল পজিশ্যনলৈ লৈ আনিলোঁ এতিয়া কাৰো লগতে কানেক্টেড নহয় এতিয়া ইনপুট শ্বাফ্ট ঘূৰাই থাকিলেও আউটপুট শ্বাফ্ট চোৱা একদম লৰচৰ কৰা নাই ঠিক আছে সেইটো হৈছে তোমালোকৰ 2 স্পীড গিয়াৰ বক্স এতিয়া এই বস্তুটো কাভাৰ কৰিবলৈ কাৰণে ওপৰত এটা প্লেট এখন দিব লাগিব সেইটোৱে তোমালোকে কৰিব লাগিব আৰু এই পাৰ্টখিনি ক'ত মিলি আছে কিমান মেজাৰমেণ্ট দি মিলি আছে সেইটো তোমালোকে চাব লাগিব ঠিক আছে কম্পাউণ্ড গিয়াৰ ট্ৰেইনটো আছে বাকীখিনি বস্তু চাই পেলাই মিলাব লাগিব পাৰ্টছবিলাক এনেকুৱাই হ'ব ঠিক আছে পাৰ্টছবিলাক এনেকুৱাই হ'ব এইটো এতিয়া চাবা